এইবাৰ ৰাসত একেবাৰে নতুন এটা চৰিত্ৰত অভিনয় কৰিম, সেইকাৰণে ফিলিং একদম ভয় ভয় হৈ আছে। বহুত বছৰৰ পিছত নামতি গাঁৱৰ নামঘৰলৈ আহি সেই পুৰণা দিনবোৰ যেন মনত পৰি গৈছে। প্ৰথমবাৰৰ কাৰণে যেতিয়া আমাৰ ইয়াত ৰাস পাতিছিল, আখৰাও এই নামঘৰতেই হৈছিল। এটা কথা মনত পৰিলে মোৰ এতিয়াও হাঁহি উঠে। কোনোদিন আখৰা নকৰাকৈ গোপীসকলৰ লগত ষ্টেজত নাচিবলৈ উঠি দিছিলোঁ। আচলতে মই লৈছিলোঁ দৈৱকী, আমাৰ আখৰা গধূলি হৈছিল আৰু গোপীসকলৰ দিনত, সেইকাৰণে আমাৰ সময়বিলাক মিলা নাছিল। এইবাৰ সাৰ্বজনীন শ্ৰী শ্ৰী গুৰু শংকৰ কলা নিকেতনৰ সৌজন্যত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাখনিয়ে 25টা বৰ্ষ অতিক্ৰম কৰিলে। তাতেই 6 তাৰিখে আমাৰ বাহৈটিং শিল্পী সমাজৰ দ্বাৰা কংসবধ ভাওনাখনৰ লগতে আৰু এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব। আপোনালোক সকলো আহিব দেই, লগ পাম সকলোকে। বৰ আখৰাৰ মাজতে খোৱাৰ পৰ্বও চলি আছে, তাৰ লগত ধেমালিবিলাকতো আছেই। আজি আমাৰ যাত্ৰা নগৰী বুলি চুম। আজি আমাৰ যাত্ৰা আমাৰ পুৰণা গাঁৱলৈ। ই আকৌ মৰমতে মোলৈ কহুৱাবলৈ আনিছে। নহয়, ভগা দলং আকৌ। এখন ভগা দলং আৰু এটা ধুনীয়া ঠাই। মই ডাইলগটা মাৰিম। তইতো লাজেই নাই। মইহে যেনিবা কৃষ্ণক নেদেখি ব্যাকুল হৈ পাইছোঁ। তহঁতিও একেই দে। হ'ব, তহঁতিও একেই। মই কৃষ্ণক যেনিবা ভালহে পাওঁ।